নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰিম আজি আমি পঢ়িম অধাতুৰ ধৰ্ম লগতে আমি ধাতু আৰু অধাতুৰ মাজৰ ধৰ্মসমূহ তুলনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি আগবাঢ়ো শিকিবলৈ অধাতু আমি আগৰ ক্লাছত ধাতুৰ বিষয়ে পঢ়িছিলো ধাতুৰ বিভিন্ন ধৰ্মসমূহ ধাতুৰ কি আছিল চিকমিকনি আছিল ধাতু কেনেকুৱা অৱস্থাত পোৱা গৈছিল ধাতুসমূহ কঠিন অৱস্থাত পোৱা যায় ধাতুৰ ঘাত সহনশীলতা আছিল নমনীয় গুণ আছিল নে নাই আৰু ধাতুসমূহ তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী আছিল লগতে ধাতুসমূহৰ গলনাংক উচ্চ আছিল এতিয়া আমি অধাতুৰ ধৰ্মসমূহ কি পাম জানানে ধাতুৰ সম্পূৰ্ণ বিপৰীত আৰু তাৰ মাজতে আমি কিছুমান কি পাম জানানে ব্যতিক্ৰম এক্সেপচন পাম যেনেকে ধাতুসমূহ কঠিন অৱস্থাত পাইছিল তাৰ মাজতে এটা ব্যতিক্ৰম আছিল নহয় কি ব্যতিক্ৰম আছিল পাৰা আমি কি অৱস্থাত পাওঁ তৰল অৱস্থাত পাওঁ হয়নে ছাত্ৰ-ছাত্ৰী সকল আহা অধাতুৰ ধৰ্মসমূহ চোৱা অধাতুৰ চিকমিকনি নাই অধাতুৰ কি নাই চিকমিকনি নাই তাৰ মানে অধাতুৰ কোনো ধৰণৰ দুটি নাই আকৌ অধাতুসমূহ কি নহয় ঘাত সহনশীল নহয় আৰু অধাতুসমূহ কি নহয় নমনীয় নহয় আৰু ধাতুসমূহ কঠিন অৱস্থাত থাকে আৰু অধাতুসমূহ কি অৱস্থাত থাকে জানানে কঠিন আৰু গেছীয় অধাতুসমূহ কি অৱস্থাত থাকে কঠিন আৰু গেছীয় অৱস্থাত থাকে ইয়াৰ মাজতো এটা আমি ব্যতিক্ৰম পাম মই তোমালোকক ক'বলৈ গৈ আছো কঠিন আৰু গেছীয় অৱস্থাত থাকে ইয়াৰ মাজতে আমি এটা ব্যতিক্ৰম পাম কি ব্যতিক্ৰম পাম জানানে ব্ৰমিন নামৰ অধাতুটো কি অৱস্থাত থাকে জানানে ব্ৰমিন নামৰ অধাতুটো তৰল অৱস্থাত থাকে দেখিছা ব্ৰমিন অধাতু আকৌ কি অৱস্থাত থাকে তৰল অৱস্থাত থাকে যেনেকে পাৰা ধাতু তৰল অৱস্থাত থাকে তেনেকে ব্ৰমিন অধাতু তৰল অৱস্থাত থাকে এতিয়া অধাতুৰ আকৌ কি হয় গলনাংক কম ধাতুসমূহৰ গলনাংক কি আছিল বেছি আছিল অধাতুৰ গলনাংক আকৌ কি জানানে কম অধাতুৰ গলনাংক কম আকৌ অধাতুসমূহ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী অধাতুসমূহ তাপ আৰু বিদ্যুতৰ তাৰ মানে বেয়া পৰিবাহী ভাল পৰিবাহী নহয় অধাতুৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে তাৰ মাজতো আকৌ এটা কি আছে জানানে ব্যতিক্ৰম আছে কি ব্যতিক্ৰম আছে কাৰ্বনৰ বহুৰূপতা কাৰ্বনৰ বহুৰূপ হৈছে হীৰা আৰু গ্ৰেফাইট আকৌ কি হয় জানানে গ্ৰেফাইটৰ মাজেৰে আকৌ বিদ্যুৎ পাৰ হৈ যাব পাৰে দেখিছা ছাত্ৰ-ছাত্ৰী সকল আমি এতিয়া ইয়াতে কি দেখিছো অধাতুৰ বিভিন্ন ভৌতিক ধৰ্মবোৰ চোৱা অধাতুৰ চিকমিকনি নাই আমি ধাতুৰ চেণ্ড পেপাৰ বালিয়া কাগজেৰে ঘঁহি দিলে কি হৈ পৰে ধাতুসমূহ উজ্জ্বল হৈ পৰে কিন্তু অধাতুৰ কোনো ধৰণৰ চিকমিকনি নাই অধাতুবোৰ কি নহয় ঘাত সহনশীল নহয় মানে অধাতুক আমি পিটি পাতল তাৰলৈ বা পাতল আকৃতি দিব নোৱাৰো যিটো ক'ত সম্ভৱ হৈছিল ধাতুৰ ক্ষেত্ৰত সম্ভৱ হৈছিল আকৌ অধাতুবোৰ নমনীয় নহয় কঠিন আৰু গেছীয় অৱস্থাতহে থাকে অধাতুবোৰ কি অৱস্থাত থাকে সাধাৰণতে কঠিন আৰু গেছীয় অৱস্থাত থাকে আৰু ব্ৰমিন নামৰ অধাতুটো কি অৱস্থাত থাকে তৰল অৱস্থাত থাকে
আকৌ অধাতুসমূহৰ কি হয় গলনাংক কম হয় আৰু অধাতুসমূহ তাপ আৰু বিদ্যুতৰ কু পৰিবাহী তাপ আৰু বিদ্যুতৰ কু পৰিবাহী সোৱা ছাত্ৰ ছাত্ৰীসকল অধাতুৰ ভৌতিক ধৰ্ম অধাতুৰ কি নাই চিকমিকনি নাই অধাতুৰ অৱস্থা কি কঠিন বা গেছীয় আৰু ব্ৰমিন কি থাকে তৰল অৱস্থাত থাকে অধাতুৰ ভংগুৰতা তাৰ মানে অধাতুসমূহক আমি পাতল পাতলৈ ৰূপান্তৰ কৰিব নোৱাৰো কিন্তু আমি ভাঙি 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 সৰু 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 টুকুৰালৈ পৰিৱৰ্তন কৰিব পাৰো আকৌ অধাতুসমূহ হৈছে কু পৰিবাহী তাৰ মানে অধাতুসমূহ তাপ আৰু বিদ্যুতৰ কু পৰিবাহী ভাল পৰিবাহী নহয় অধাতুসমূহৰ গলনাংক কম ধাতুৰ যেনেকে গলনাংক উচ্চ আছিলে অধাতুসমূহৰ গলনাংক কি কম এতিয়া অধাতুসমূহ কোনবিলাক হ'ব জানানে অধাতুসমূহ হ'ব তোমাৰ কাৰ্বন কাৰ্বন সালফাৰ অক্সিজেন অক্সিজেন নাইট্ৰজেন ফসফৰাছ এইবিলাক হৈছে আমাৰ অধাতু দেখিছা কাৰ্বন সালফাৰ অক্সিজেন নাইট্ৰজেন ব্ৰমিন আয়োডিন ফসফৰাছ এইবিলাক হৈছে আমাৰ অধাতু আহা আমি পঢ়িবলৈ চাও অধাতুৰ ভৌতিক ধৰ্ম অধাতুৰ কি নাই অধাতুৰ দুটি নাই ধাতুসমূহ ধাতব দুটি সম্পন্ন আছিলে চিকমিকনি আছিলে কিন্তু অধাতুৰ তেনেকুৱা একো দুটি নাই উদাহৰণ হৈছে কাৰ্বন সালফাৰ উদাহৰণ কাৰ্বন সালফাৰ ইয়াত তোমালোকৰ কাৰ্বন আৰু সালফাৰৰ চিত্ৰ দাঙি ধৰা হৈছে সোৱা ব্যতিক্ৰম আয়োডিন আকৌ কি হয় চিকচিকিয়া হয় আয়োডিন অধাতু যদিও ই কি হয় ধাতব দুটি সম্পন্ন ধাতব দুটি সম্পন্ন দেখিছা ছাত্ৰ ছাত্ৰীসকল আয়োডিন অধাতু যদিও ই ধাতব দুটি সম্পন্ন দেখিছা আয়োডিনৰ চিকমিকনি আছে যেটো আমি কিহৰ ক্ষেত্ৰত দেখিছিলো ধাতুৰ ক্ষেত্ৰত দেখিছিলো আয়োডিন অধাতু যদিও ই ধাতব দুটি সম্পন্ন আয়োডিন অধাতু যদিও ই ধাতব দুটি সম্পন্ন আকৌ সোৱা অৱস্থা অধাতুবোৰ কঠিন আৰু গেছীয় অৱস্থাত থাকে অধাতুবোৰ কি অৱস্থাত থাকে কঠিন আৰু গেছীয় অৱস্থাত থাকে কাৰ্বন হাইড্ৰোজেন অক্সিজেন নাইট্ৰজেন হয় না নহয় ব্যতিক্ৰমটো কি ব্ৰমিন ব্ৰমিন তৰল অৱস্থাত থকা অধাতু ব্ৰমিন হৈছে তৰল অৱস্থাত থকা অধাতু ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা ব্ৰমিন হৈছে তৰল অৱস্থাত থকা অধাতু তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তৰল অৱস্থাত থকা অধাতুটোৰ নাম লিখা তেতিয়া কি বুলি লিখিবা তোমালোকে ব্ৰমিন 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 তৰল অৱস্থাত থাকে পৰ্যাবৃত্ত তালিকাত ব্ৰমিন পৰমাণু ক্ৰমাংক হৈছে 35 এতিয়া সোৱা ভংগুৰতা অধাতুবোৰ ভংগুৰ প্ৰকৃতিৰ অৰ্থাৎ ইহতক পাতল পাতলৈ ৰূপান্তৰ কৰিব নোৱাৰি কিন্তু ইহতক কি কৰিব পাৰি সৰু সৰু টুকুৰালৈ ভাঙিব পাৰি সোৱা উদাহৰণ হৈছে সালফাৰ আৰু ফসফৰাছ সালফাৰ আৰু ফসফৰাছ ইহতক আমি ভাঙি সৰু সৰু টুকুৰাত বিভক্ত কৰিব পাৰো আকৌ পৰিবাহী অধাতুবোৰ হৈছে বিদ্যুতৰ অপৰিবাহী বা অধাতুবোৰ কি বিদ্যুতৰ কুপৰিবাহী আৰু ব্যতিক্ৰমটো কি ব্যতিক্ৰমটো হৈছে গ্ৰাফাইট ব্যতিক্ৰমটো হৈছে কাৰ্বনৰ বহুৰূপ গ্ৰাফাইট আমি জানো
কাৰ্বনৰ বহুৰূপতাত কাৰ্বনৰ বহুৰূপ কি হৈছে হীৰা আৰু গ্ৰেফাইট হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ আৰু বহুৰূপ আছে তাৰ ভিতৰত আমি আলোচনা কৰিছো হীৰা আৰু গ্ৰেফাইট গ্ৰেফাইট কি জানানে বিদ্যুতৰ সুপৰিবাহী গ্ৰেফাইট হৈছে বিদ্যুতৰ সুপৰিবাহী সাধাৰণতে অধাতুবিলাক হৈছে তাপ আৰু বিদ্যুতৰ অপৰিবাহী কিন্তু গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী আকৌ হীৰা বিদ্যুতৰ সুপৰিবাহী আৰু হীৰা পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ কঠিন পদাৰ্থ কি হীৰা পৃথিৱীৰ আটাইতকৈ কঠিন পদাৰ্থবিধৰ নাম কি হীৰা বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা তোমালোকে এতিয়া আমি আহো গলনাংক অধাতুসমূহৰ গলনাংক অতি কম ধাতুৰ গলনাংক কি আছিলে ধাতুসমূহ উচ্চ গলনাংক যুক্ত মৌল আছিলে সেয়েহে আমি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিছিলো বাল্বত ব্যৱহাৰ কৰিছিলো হয় নে নহয় সিহঁতে সাধাৰণ উষ্ণতাত গলি নাযায় সোৱা অধাতুৰ গলনাংক অতি কম ব্যতিক্ৰম সকলো অধাতুৰ ভিতৰত হীৰাৰ গলনাংক আৰু উতলাংক সৰ্বাধিক হীৰা অতি উচ্চ গলনাংক আৰু উতলাংক যুক্ত পৃথিৱীৰ আটাইতকৈ কঠিনতম পদাৰ্থ হীৰা উচ্চ গলনাংক আৰু উতলাংক যুক্ত পৃথিৱীৰ সৰ্বোত্তম কঠিন পদাৰ্থ উতলাংক যুক্ত পৃথিৱীৰ সৰ্বোত্তম পদাৰ্থ দেখা পাইছা ছাত্ৰ ছাত্ৰীসকল হীৰা উচ্চ গলনাংক আৰু উতলাংক যুক্ত পৃথিৱীৰ আটাইতকৈ টান পদাৰ্থ এতিয়া ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্য এতিয়া আমি ধাতু আৰু অধাতুৰ মাজৰ ধৰ্মসমূহ কি কৰিম তুলনা কৰিম ধাতুৰ কি আছিলে চিকমিকনি আছিলে অধাতুৰ চিকমিকনি নাই ধাতুসমূহ আছিল ঘাত সহনশীল অধাতুৰ ঘাত সহনশীলতা গুণ নাই তাৰ মানে ধাতুসমূহক আমি লু এলুমিনিয়াম কি কৰো হাতুৰিৰে পিটি পিটি কুবাই আমি পাতল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰো কিন্তু অধাতুৰ ক্ষেত্ৰত আমাৰ এনে কাৰ্য সম্ভৱ নহয় আকৌ ধাতুৰসমূহ কি আছিলে নমনীয় আছিলে সোণ 1 গ্ৰাম সোণৰ পৰা আমি কি কৰিছিলো 2 কিলোমিটাৰ দীঘল তার বনাব পাৰো কিন্তু অধাতুৰ ক্ষেত্ৰত আমি এনেকুৱা কৰিব নোৱাৰো আকৌ ধাতুৰ কোবালে কি সৃষ্টি হয় শব্দৰ সৃষ্টি হয় তাৰ মানে ধাতুৰ কি আছিলে নিনাদী গুণ আছিলে অধাতুৰ ক্ষেত্ৰত নিনাদী গুণ নাই ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতুসমূহ তাপ আৰু বিদ্যুতৰ অপৰিবাহী বা কুপৰিবাহী ধাতুৰ গলনাংক অতি উচ্চ অধাতুৰ গলনাংক কি আছিলে কম আহা ছাত্ৰ ছাত্ৰীসকল মনত ৰাখি যোৱা মোৰ লগত কৈ যোৱা তোমালোকে ধাতুসমূহ কি হয় চিকচিকিয়া হয় ৰূপৰ দৰে সোণৰ দৰে হয় নে নহয় ধাতুসমূহ চিকচিকিয়া হয় সকলো ধাতু আমি যদি আমি বালিয়া কাগজ স্যান্ড পেপাৰ দি আমি সাফা কৰো হি কি হৈ পৰে চিকমিকনি হৈ পৰে আকৌ অধাতুসমূহ চিকচিকিয়া নহয় যেনে কাৰ্বন আৰু সালফাৰ ব্যতিক্ৰমটো কি আয়োডিন আয়োডিন অধাতু যদিও ই ধাতব দ্যুতি সম্পন্ন ধাতব দ্যুতি মানে কি উজ্জ্বল চিকমিকনি চিকচিকিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আয়োডিন অধাতু কিন্তু তথাপিও ই ধাতব দ্যুতি সম্পন্ন এইটো হৈছে ব্যতিক্ৰম পইণ্ট মনত ৰাখিবা ধাতুসমূহক কঠিন অৱস্থাত পোৱা যায় সাধাৰণতে ধাতুৰ অৱস্থা কঠিন অৱস্থা আৰু ব্যতিক্ৰমটো কি পাৰা বা মাৰ্কাৰী লু এলুমিনিয়াম কঠিন অৱস্থাত পোৱা যায় আৰু পাৰা বা মাৰ্কাৰী তৰল অৱস্থাত পোৱা যায় আকৌ কিছুমান ধাতু আছে কি হয় কোমল আমি কি কৰিব পাৰো কটাৰীৰে কাটিব পাৰো কি ধাতু আছিলে লিথিয়াম সোডিয়াম
পটাছিয়াম লিথিয়াম সোডিয়াম পটাছিয়াম লিথিয়াম সোডিয়াম পটাছিয়াম আদি ধাতুক আমি কি কৰিব পাৰো সহজতে কটাৰীৰে কাটিব পাৰো তাৰ মানে এই তিনিটা ধাতু কি ধাতু কোমল ধাতু পৰীক্ষাত যদি প্ৰশ্ন আহে তিনিটা কোমল ধাতুৰ নাম লিখা তেতিয়া তোমালোকে কি লিখিবা লিথিয়াম সোডিয়াম পটাছিয়াম আকৌ চোৱা অধাতুসমূহ কঠিন বা গেছীয় অৱস্থাতহে পোৱা যায় কঠিন বা গেছীয় কিন্তু এটা অধাতু আছে যাক আমি কি অৱস্থাত পাওঁ তৰল অৱস্থাত পাওঁ আৰু তৰল অৱস্থাত পোৱা অধাতুটোৰ নাম কি ব্ৰমিন তৰল অৱস্থাত পোৱা অধাতুটোৰ নাম কি ব্ৰমিন আৰু ধাতুসমূহক কঠিন বা গেছীয় অৱস্থাত পাওঁ যেনে হাইড্ৰজেন গেছ অক্সিজেন গেছ কাৰ্বন আমি কঠিন অৱস্থাত পাওঁ হয়নে নহয় কিন্তু ব্ৰমিন অধাতু আমি কি অৱস্থাত পাওঁ তৰল অৱস্থাত পাওঁ আকৌ চাওঁ আহা আমি ধাতুসমূহ নমনীয় হয় যেনে লোহা এলুমিনিয়াম আমি লোহা এলুমিনিয়ামৰ বিভিন্ন আকৃতিত গঢ় দিব পাৰো কিন্তু অধাতুসমূহ কি নহয় নমনীয় নহয় তাৰ মানে আমি ইহঁতক পাতল পাতলৈ ৰূপান্তৰ কৰিব নোৱাৰো ধাতুসমূহ তাপৰ ধাতুসমূহ ঘাত সহনশীল যেনে সোণ অধাতুসমূহ ঘাত সহনশীল নহয় ধাতুসমূহ তাপৰ ভাল পৰিবাহী এলুমিনিয়াম আৰু তাম এলুমিনিয়াম আৰু তাম আৰু ইয়াত ব্যতিক্ৰম কি সীহ আৰু পাৰা ব্যতিক্ৰম হৈছে সীহ আৰু পাৰা তাপৰ দুৰ্বল পৰিবাহী অধাতুসমূহ কি হৈছে তাপৰ দুৰ্বল পৰিবাহী ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী হয় ধাতুসমূহৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব পাৰে আৰু তাপৰ আৰু বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী ধাতু কি ৰূপ আৰু তাম ৰূপ আৰু তাম অধাতুসমূহ কি হয় বিদ্যুতৰ কুপৰিবাহী তাৰ মাজতে ব্যতিক্ৰমটো কি গ্ৰাফাইট গ্ৰাফাইট কিন্তু বিদ্যুতৰ সুপৰিবাহী গ্ৰাফাইট যি কাৰ্বনৰ বহুৰূপ সি বিদ্যুতৰ ভাল পৰিবাহী চোৱা ধাতুসমূহৰ গলনাংক অতি বেছি খালি ব্যতিক্ৰমটো কি হ'ব গেলিয়াম আৰু সিজিয়াম গেলিয়াম আৰু সিজিয়ামৰ কি হয় গলনাংক কম হয় আৰু অধাতুসমূহৰ কি হয় গলনাংক কম হয় অধাতুসমূহৰ গলনাংক অতি কম ধাতুসমূহ নিনাদী গুণ সম্পন্ন আৰু অধাতুসমূহৰ কি নাই নিনাদী গুণ নাই আমাৰ স্কুলৰ ঘণ্টা হেহে কিহেৰে তৈয়াৰী ধাতুৰে তৈয়াৰী কাৰণ ধাতু কোবালে কি সৃষ্টি হয় শব্দৰ সৃষ্টি হয় যি নিনাদী গুণ ক'ত নাই অধাতুৰ ক্ষেত্ৰত নাই বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ধাতুবোৰ নমনীয় অধাতুবোৰ নমনীয় নহয় ধাতুবোৰ ঘাত সহনশীল অধাতুবোৰ ঘাত সহনশীল নহয় ধাতুবোৰ তাপৰ সুপৰিবাহী অধাতুবোৰ তাপৰ কুপৰিবাহী বিদ্যুতৰ সুপৰিবাহী ধাতু আৰু অধাতুবোৰ হৈছে কুপৰিবাহী ব্যতিক্ৰম হৈছে গ্ৰাফাইট আৰু ধাতুসমূহৰ গলনাংক অতি বেছি ব্যতিক্ৰম হৈছে গেলিয়াম আৰু সিজিয়াম আকৌ অধাতুসমূহৰ গলনাংক অতি কম ধাতুৰ নিনাদী গুণ সম্পন্ন অধাতুসমূহৰ নিনাদী গুণ নাই এটা কি লম মই এতিয়া তোমালোকৰ এটা কি লম পৰীক্ষা লম চোৱা তলৰ কোনটো অধাতুৰ ধৰ্ম ঘাত সহনশীল নমনীয় নিনাদী গুণ কম গলনাংক কি হ'ব শুদ্ধ উত্তৰটো কম গলনাংক অধাতুসমূহৰ গলনাংক অতি কম মোৰ দ্বিতীয় প্ৰশ্ন ডেছ অধাতু যদিও ধাতব দ্যুতি সম্পন্ন কি হ'ব উত্তৰটো আয়োডিন আয়োডিন অধাতু যদিও ধাতব দ্যুতি সম্পন্ন আয়োডিন অধাতু যদিও ধাতব দ্যুতি সম্পন্ন আয়োডিন আই পৰ্যাবৃত্ত তালিকাৰ পৰমাণু ক্ৰমাংক হৈছে 53 মোৰ তৃতীয় প্ৰশ্ন ব্ৰমিন তৰল অৱস্থাত থাকে ই শুদ্ধ নে অশুদ্ধ কোৱা ছাত্ৰ ছাত্ৰীসকল
কি হ'ব ইয়াৰ উত্তৰ হ'ব শুদ্ধ কাৰণ ব্ৰমিন অধাতু যদিও ই কি অৱস্থাত থাকে তৰল অৱস্থাত থাকে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি আজি কি পঢ়িলো আমি আজি পঢ়িলো অধাতুৰ ভৌতিক ধৰ্ম আৰু লগতে ধাতু আৰু অধাতুৰ মাজৰ ধৰ্মসমূহৰ পাৰ্থক্য বা তুলনা ধাতু কঠিন অৱস্থাত পোৱা যায় অধাতুসমূহ কঠিন বা গেছীয় অৱস্থাত পোৱা যায় এইখিনিতে ধাতুৰ ব্যতিক্ৰম হৈছে পাৰা পাৰা তৰল অৱস্থাত থাকে আকৌ অধাতুৰ তৰল অৱস্থাত কি থাকে আয়োডিন তৰল অৱস্থাত থাকে ধাতুসমূহ ঘাত সহনশীল অধাতুসমূহ ঘাত সহনশীল নহয় ধাতুবোৰ নমনীয় অধাতুবোৰ নমনীয় নহয় ধাতুৰ ঋণাদি গুণ আছে অধাতুৰ ঋণাদি গুণ নাই ধাতুৰ গলনাংক বেছি অধাতুৰ গলনাংক কম ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতুসমূহ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী এইখিনিতে ব্যতিক্ৰম হৈছে গ্ৰাফাইট বিদ্যুতৰ কুপৰিবাহী ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো ধন্যবাদ